নমস্কাৰ, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ইংৰাজী লেছন 4 মাই লেণ্ড কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। মই তোমালোকক মাই লেণ্ড কবিতাটো অসমীয়ালৈ অনুবাদ কৰি দিছোঁ। তোমালোকে চাই পঢ়ি ল'বা। মই তোমালোকক কবিতাটো এবাৰ মাতি দিছোঁ। মাই লেণ্ড। She is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land, this native land of mine. No men than hers are braver. Her women's hearts never waver. I would freely die to save her, and think my lot divine. এই কবিতাটোৰ কবিজনৰ নাম হৈছে থমাছ অছবৰ্ণ ডেভিছ। তোমালোকৰ এক্টিভিটিছৰ 1 নম্বৰ প্ৰশ্নটো হৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ নম্বৰ প্ৰশ্নটো হৈছে একৰ্ডিং টু দ্য পয়েট হু আৰ দ্য ব্ৰেভেষ্ট মেন। তোমালোকে এনচাৰত লিখিবা According to the poet, the men of his native land are the bravest men. B number প্ৰশ্নটো হৈছে when will the poet consider his lot divine? তোমালোকে এনচাৰত লিখিবা the poet will die willingly to save his native land and will consider his lot divine if that happens. তোমালোকৰ C কুৱেশ্যনটো হৈছে how do you know that the poet loves his country? তোমালোকে এনচাৰত লিখিবা the poet is all praise for his native land. He says that his native land is rich and rare, fresh and fair, dear and rare. He takes pride in the uniqueness of his native land. তোমালোকৰ ডি কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পয়েম এবাউট। তোমালোকে এনচাৰত লিখিবা দ্য পয়েম মাই লেণ্ড বাই থমাছ ডেভিছ চেলিব্ৰেটছ দ্য পয়েটছ ডিপ লভ এণ্ড এডমিৰেশ্যন ফৰ হিজ নেটিভ লেণ্ড। হি ডিছক্ৰাইবছ দ্য লেণ্ড এজ ৰিচ, ৰেয়াৰ এণ্ড ফেয়াৰ এণ্ড প্ৰেইজেছ ইটছ পিপল ফৰ দেয়াৰ ব্ৰেভাৰী এণ্ড আনৱেভাৰিং হাৰ্টছ। Davis expresses his willingness to sacrifice his life for the land, considering such an act as divine. 2 নম্বৰ প্ৰশ্নটো হৈছে write T for the correct statement and F for the incorrect statement in the box near each sentence. প্ৰতিটো বাক্যৰ কাষত থকা বাকচৰ ভিতৰত শুদ্ধ উক্তিৰ বাবে টি লিখা আৰু অশুদ্ধ উক্তিৰ বাবে এফ লিখা। এ নম্বৰ উক্তিটো হৈছে দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত টি লিখিবা। তাৰপাছত বি উক্তিটো হৈছে দ্য উইমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কৰেজাছ। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত টি লিখিবা। চি উক্তিটো হৈছে দ্য পয়েট ইজ ইন প্ৰেইজ অফ দ্য মেন এণ্ড উইমেন অফ হিজ নেটিভ লেণ্ড। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত টি লিখিবা। ডি উক্তিটো হৈছে দ্য পয়েট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত এফ লিখিবা। ই উক্তিটো হৈছে দ্য পয়েট ডাজ নট লভ হিজ নেটিভ লেণ্ড। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে বাকচৰ ভিতৰত এফ লিখিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যনছ অফ দ্য 2 ষ্টেঞ্জাছ অফ দ্য পয়েম গিভেন বিলো। তলত দিয়া কবিতাটোৰ 2টা বৰ্ণনা পঢ়া। ষ্টেঞ্জা নাম্বাৰ চিনাক্ত কৰি এক্সপ্লেনেশ্যনৰ কাষত লিখা। প্ৰথম এক্সপ্লেনেশ্যনটো ষ্টেঞ্জা 2 হয়, গতিকে তোমালোকে বাকচৰ ভিতৰত 2 লিখি দিবা।
দ্বিতীয় এক্সপ্লেনেশ্যনটো ষ্টেঞ্জা 1 হয়, গতিকে তোমালোকে বাকচৰ ভিতৰত 1 লিখি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল'। তলত দিয়া শব্দবোৰৰ ধ্বনিগত মিল থকা শব্দ কবিতাটোৰ পৰা লিখা। ফেয়াৰ শব্দটোৰ ৰাইমিং ৱৰ্ডছ হৈছে ৰেয়াৰ, ফেয়াৰ। চেভাৰ শব্দৰ ৰাইমিং ৱৰ্ডছ হৈছে ব্ৰেভাৰ, ৱেভাৰ। চাইন শব্দৰ ৰাইমিং ৱৰ্ডছ হৈছে মাইন, ডিভাইন। 5 নম্বৰ প্ৰশ্নটো হৈছে ইন গ্ৰুপ ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছ। তুমি কবিতাটোৰ পৰা কি বুজি পালা দলগতভাৱে বন্ধুৰ সৈতে আলোচনা কৰা আৰু ক্লাছৰ সৈতে ভাগ বতৰা কৰা। এই প্ৰশ্নৰ উত্তৰত তোমালোকে লিখিবা দ্য পয়েম মাই লেণ্ড বাই থমাছ ডেভিছ celebrates the poet's deep love and admiration for his native land. He describes the land as rich, rare, and fair, and praises its people for their bravery and unwavering hearts. Davies expresses his willingness to sacrifice his life for the land, considering such an act as divine. 6 নম্বৰ প্ৰশ্নটো হৈছে ফাইণ্ড আউট ছাম এক্সাম্পলছ অফ এলিথাৰেশ্যনছ ফ্ৰম দ্য পয়েম এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড। কবিতাটোৰ পৰা কিছুমান অনুপ্ৰাসৰ উদাহৰণ বিচাৰি উলিওৱা আৰু দিয়া ঠাইত লিখা। মই তোমালোকক এলিথাৰেশ্যনৰ উদাহৰণ বিচাৰি উলিয়াই লিখি দিছোঁ, তোমালোকে চাই চাই লিখি ল'বা। 7 নম্বৰ এ কুৱেশ্যনটো হৈছে দ্য পয়েট হেজ ইউজড এ ফিউ এডজেক্টিভছ টু ডিছক্ৰাইব হিজ নেটিভ লেণ্ড। ৰাইট দ্য এডজেক্টিভছ ইন দ্য স্পেচ প্ৰভাইডেড। কবিজনে তেওঁৰ জন্মভূমিক বৰ্ণনা কৰিবলৈ কিছুমান বিশেষণ পদ ব্যৱহাৰ কৰিছে। এই বিশেষণবোৰ তোমালোকে দিয়া ঠাইত লিখা। তোমালোকে লিখি দিবা ৰিচ, ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডিয়াৰ, নেটিভ, ব্ৰেভাৰ, ডিভাইন। বি কুৱেশ্যনটো হৈছে নাও ৰাইট এ ফিউ চেণ্টেন্সেছ ইউজিং দ্য ৱৰ্ডছ ইউ হেভ লিষ্টেড এবভ টু ডিছক্ৰাইব দ্য পয়েটছ নেটিভ লেণ্ড। কবিজনৰ জন্মভূমিক বৰ্ণনা কৰিবলৈ তুমি ওপৰত লিখা শব্দবোৰ ব্যৱহাৰ কৰি কেইটামান বাক্য লিখা। তোমালোকে লিখি দিবা দ্য পয়েট ডিছক্ৰাইবছ হিজ নেটিভ লেণ্ড এজ ৰিচ, ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, এণ্ড ডিয়াৰ। দ্য পয়েট ছেইজ ডেট দ্য মেন অফ হিজ নেটিভ লেণ্ড আৰ braver than those of other lands. The poet feels divine to die for the cause of his native land. 8 নম্বৰ কুৱেশ্যনটো হৈছে we can show love and respect for our country in our daily life by doing small acts like the ones mentioned below. তলত উল্লেখ কৰা ধৰণৰ সৰু সৰু কামবোৰ কৰি আমি আমাৰ দৈনন্দিন জীৱনত নিজৰ দেশৰ প্ৰতি মৰম আৰু সন্মান দেখুৱাব পাৰোঁ। তোমালোকক ইয়াত কৈছে নাও এড এ ফিউ চাচ এক্টছ টু দ্য লিষ্ট এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড। এতিয়া এনেকুৱা কিছুমান সৰু সৰু কাম তুমি তালিকাখনত যোগ দিয়া আৰু দিয়া ঠাইত লিখা। তোমালোকে লিখি দিবা obeying the law and respecting the national symbols, participating in civic duties such as voting and volunteering. 9 number question to hoise listen to the text read out to you by your teacher. As you listen, write down the answers in the given spaces beside the questions. তোমাৰ শিক্ষকে তোমাক পঢ়ি দিয়া পাঠটো শুনা। তুমি শুনি থাকোঁতে প্ৰশ্নবোৰৰ কাষত দিয়া ঠাইবোৰত উত্তৰবোৰ লিখা। এই কুৱেশ্যনটো হৈছে
Where was Bhogeshwari Fukononi born? তোমালোকে এনসাৰত লিখিবা Bhogeshwari Fukononi was born in a noble Ahom family of Nagaon. B question to হৈছে when did the Quit India movement start? তোমালোকে এনসাৰত লিখিবা The Quit India movement started in 1942. C question to হৈছে when did Bhogeshwari Fukononi died? তোমালোকে এনসাৰত লিখিবা Bhogeshwari Fukononi died on September 20, 1942. 10 number question to হৈছে guess what I am? অনুমান কৰা মই কি? I am the symbol of might and light. মই শক্তি আৰু পোহৰৰ প্ৰতীক of unity and freedom that flies high. উখকৈ উৰি যোৱা ঐক্য আৰু স্বাধীনতাৰ The wheel in my heart represents progress. মোৰ হৃদয়ৰ চকাটোৱে প্ৰগতিৰ প্ৰতিনিধিত্ব কৰে Courage, peace and prosperity in 3 colors. সাহস শান্তি আৰু সমৃদ্ধি তিনিটা ৰঙত Now write what I am in the space given below. এতিয়া তলত দিয়া ঠাইখিনিত মই কি লিখা তোমালোকে খালী ঠাইত ইণ্ডিয়ান নেশ্যনেল ফ্লেগ লিখি দিবা Draw and color me. মোক আঁকা আৰু ৰং কৰা ইয়াত তোমালোকক মই এখন জাতীয় পতাকাৰ ছবি দি দিছোঁ তোমালোকে চাই চাই আঁকি ল'বা Eleven number question to হৈছে we take pride in our national flag, historical monuments, etc. Write the names of a few historical monuments of Assam in the space given below. আমি আমাৰ জাতীয় পতাকা ঐতিহাসিক কীৰ্তিচিহ্ন আদিৰ বাবে গৌৰৱ কৰোঁ তলত দিয়া স্থানত অসমৰ কেইটামান ঐতিহাসিক কীৰ্তিচিহ্নৰ নাম লিখা তোমালোকে লিখি দিবা কামাখ্যা টেম্পল নৱগ্ৰহ টেম্পল উমানন্দ টেম্পল ৰংঘৰ তলাতল ঘৰ মৈদামছ তাৰপাছত তোমালোকক দিয়া আছে নাও ৰিড দ্য ফলোয়িং লেটাৰ এতিয়া নিম্নলিখিত চিঠিখন পঢ়া ইয়াত তোমালোকক এখন চিঠি দিয়া আছে এই চিঠিখন পঢ়ি পেলাই তোমালোকে তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰিবা তোমালোকৰ প্ৰশ্নটো হৈছে নাও Find out who the writer of the letter is and what the matter of pride is that the writer is talking about. Write your answer in the space provided below. এতিয়া চিঠিখনৰ লেখক কোন আৰু লেখকে কি গৌৰৱৰ কথা কৈছে সেইটো বিচাৰি উলিওৱা তলত দিয়া ঠাইখিনিত তোমাৰ উত্তৰ লিখা তোমালোকে লিখি দিবা Pihu is the writer of the letter. The matter of pride that the writer is talking about is that the Saraidev Moidam has been included in the UNESCO World Heritage Site. 12 number question to হৈছে write a letter to your friend telling him or her about your visit to a place. While writing the letter, you should remember the following points. তোমাৰ বন্ধুজনলৈ এখন চিঠি লিখা আৰু তেওঁক তোমাৰ এখন ঠাইলৈ যোৱাৰ কথা কোৱা চিঠিখন লিখি থাকোঁতে তলত দিয়া কথাবোৰ মনত ৰখা উচিত ইয়াত তোমালোকক মই এখন চিঠি লিখি দিছোঁ তোমালোকে চাই চাই লিখি ল'বা বা তোমালোকে এই চিঠিখনৰ আৰ্হিত নিজাববীয়াকৈ এখন চিঠি লিখিব পাৰা Fourteen number question to হৈছে work in groups. Discuss and find out the names of a few historical monuments
and a few places of importance of Assam. After the discussion, write the names and the information that you have now about the historical monuments and the places of importance of Assam. গোটত কাম কৰা অসমৰ কেইটামান ঐতিহাসিক কীৰ্তিচিহ্ন আৰু কেইটামান গুৰুত্বপূৰ্ণ স্থানৰ নাম আলোচনা কৰি জানি লোৱা। আলোচনাৰ অন্তত অসমৰ ঐতিহাসিক কীৰ্তিচিহ্ন আৰু গুৰুত্বপূৰ্ণ স্থানসমূহৰ বিষয়ে এতিয়া তোমাৰ হাতত থকা নাম আৰু তথ্য লিখা। তোমালোকক মই অসমৰ 3টা ঐতিহাসিক কীৰ্তিচিহ্ন আৰু গুৰুত্বপূৰ্ণ স্থানৰ নাম লিখি দিছোঁ। সেইবোৰ হৈছে কামাখ্যা টেম্পল, ৰংঘৰ আৰু তলাতল ঘৰ। তোমালোকে চাই লিখি ল'বা। ষোল্ল নম্বৰত দিয়া আছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। কিছুমান গ্ৰামাৰ শিকোৱা হা। 16 নম্বৰৰ এড দিয়া আছে নটিছ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম। কবিতাটোৰ পৰা তলত দিয়া শাৰীটোত আণ্ডাৰলাইন কৰা শব্দটো মন কৰা। ইয়াত তোমালোকক দিয়া আছে আই উড ফ্ৰীলি ডাই টু ছেভ হাৰ। ইয়াত ফ্ৰীলি শব্দটোত আণ্ডাৰলাইন কৰা হৈছে। হিয়াৰ ly ইজ এডেড টু দ্য এডজেক্টিভ ফ্ৰী to make a new word freely। ইয়াত এটা নতুন শব্দ freely গঠন কৰিবলৈ free adjectiveৰ লগত ly যোগ কৰা হৈছে। freely is an adverb। freely to এটা adverb হয়। adjective মানে হৈছে বিশেষণ, adverb মানে হৈছে ক্ৰিয়া বিশেষণ। তোমালোকৰ বিট দিয়া আছে ৰিড দ্য এডজেক্টিভছ ৰিটেন ইন দ্য বক্স। বাকচৰ ভিতৰত দিয়া এডজেক্টিভবোৰ পঢ়া। ইয়াত তোমালোকক কিছুমান এডজেক্টিভ দিয়া আছে যেনে ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডিয়াৰ, ডিভাইন, ব্ৰেভ। এতিয়া ইয়াত তোমালোকক কৈছে নাও এড ly to each of them to make adverbs and write in the given spaces। এতিয়া ক্ৰিয়া বিশেষণ গঠন কৰিবলৈ সিহঁতৰ প্ৰতিটোৰে লগত ly যোগ কৰা আৰু দিয়া ঠাইখিনিত লিখা। যেনে ৰেয়াৰ শব্দটোৰ লগত ly যোগ কৰি তোমালোকে ৰেয়াৰলি লিখিবা। ফ্ৰেছ শব্দটোৰ লগত ফ্ৰেছলি, ফেয়াৰ শব্দটোৰ লগত ly যোগ কৰি ফেয়াৰলি লিখিবা। তাৰ পাছত তোমালোকে ডিয়াৰ শব্দটোৰ লগত ly যোগ কৰি ডিয়াৰলি লিখিবা। ডিভাইন শব্দটোৰ লগত ly যোগ দি ডিভাইনলি লিখিবা। ব্ৰেভ শব্দটোৰ লগত ly যোগ দি ব্ৰেভলি লিখিবা। তাৰ পাছত তোমালোকক দিয়া আছে চিট shows one adjective and the adverb formed by adding ly to it and make sentences using the adjective and the adverb। এটা adjective বাছি লোৱা আৰু সেই adjectiveৰ লগত ly যোগ দি গঠন কৰা adverbটো বাছি লোৱা আৰু সেই adjective আৰু adverbটো ব্যৱহাৰ কৰি বাক্য গঠন কৰা। ইয়াত তোমালোকক মই ৰেয়াৰ এডজেক্টিভ আৰু ৰেয়াৰলি এডভাৰ্বটো ব্যৱহাৰ কৰি এটা বাক্য লিখি দিছোঁ। তোমালোকে চাই লিখি ল'বা।